ইফালে ভাগিনজনী কেনেকুৱা ভাল আহিছে বোলে আজি ৭০ বাৰ্ষিক পাতিছে সঞ্জনত ইফালে নাচি আছে খুব পানী অকণ দিছে যাচিছে খাই দিওঁ তো 100 বছৰ গৰকা এখন গাঁও আজি তেখেতলোকৰ মঞ্চখন তোৰণখন উদ্বোধন কৰিছে স্থানীয় বিধায়ক তথা ডিগবৈ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই আৰু খুব এটা সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানটো সবিশেষ দেখাবলৈ মই আজি চেষ্টা কৰি থাকিম তো আপোনালোকক এফালে হৈ গ'ল শোভাযাত্ৰা কাৰ্যসূচী কিমান দূৰ আচলতে গাঁওখনৰ প্ৰত্যেকজন যুৱক আৰু যুৱতী বা বয়োজ্যেষ্ঠসকল মিলি থাকিলে এনেদৰে অনুষ্ঠান পাতিব পাৰে তাৰ সবিশেষ লৈ আহিছোঁ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে তো ভিডিঅ'টো আপোনালোকে চব শেষলৈকে নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ মই উন্নতি ভিডিঅ'লৈ আচলতে আজি 5 জুন 5 জুনৰ পৰিৱেশ দিৱস সকলোকে মই পৰিৱেশ শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে এটা গছ পুলি ৰক্ষা কামনা কৰিছোঁ মই এখন গাঁৱলৈ গৈ আছোঁ আজি য'ত ৭০ বাৰ্ষিক গাঁওখনৰ ৭০ বাৰ্ষিক গছ হৈছে তো আপোনালোকেও দেখাম গাঁওখনৰ ওপৰত কি আৰু মই নিজেও গাঁওখনত কেনেকুৱা কি ধৰণৰ পৰিৱেশ হৈছে আজি কি কৰিব সকলোখিনি দেখাই দিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিব লাগে তো ৭০ বৰ্ষৰ উপলক্ষে মঞ্চখন আজি অৰ্থাৎ তোৰণখন উদ্বোধন কৰিছে তো সংখ্যা মানুহে ভৰপূৰ হৈছে গুণগানভী ৰাইজ লগতে গাঁওখনৰ যে 100 বছৰ পূৰ হৈছে তাৰ আজি প্ৰথম কাৰ্যসূচী তেখেতলোকে এনেদৰে লৈছে তো পিছৰ কাৰ্যসূচী মই আপোনালোকক দেখাই দিব চেষ্টা কৰিম তো আপোনালোকে শেষলৈকে তো এয়া দেখিছে নহয় ৭০ বৰ্ষৰ উপলক্ষে যি শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ হৈ গ'ল তো মঞ্চ তোৰণখনৰ পৰা এই শোভাযাত্ৰা কাৰ্যসূচী গৈ ফিল্ডলৈকে যাব বুলি কৈছে মই প্ৰত্যেকটো কাৰ্যসূচী আপোনালোকক দেখাই আছোঁ কিমান দূৰ যাব কি তো এনেদৰে কাৰ্যসূচী তেখেতলোকে লৈ আছে আৰু ভাল লাগিছে এয়া হ'ল শোভাযাত্ৰা কাৰ্যসূচী গৈ আছে এফালে অশোকা এখন এফালে প্ৰিয়ংকা এফালে বহুকেইজন ইউটিউবাৰে ভিডিঅ' কৰি আছে এফালে অনুপ পুৰাণ এফালে বৰ্ণালী সকলোৱে কৰি আছে আৰু ময়ো ইয়াৰ মাজত এজন কৰি আছোঁহি তো এনেদৰে সাংস্কৃতিক শোভাযাত্ৰা গায়নে বায়নেতো আগবাঢ়ি গৈ আছে তো ভাল লাগিছে খুব এটা সুন্দৰ অনুষ্ঠান আৰু অনুষ্ঠানটো দেখি খুবেই মোহিত হৈছোঁ আৰু এনেদৰে সমিল মিলে যি অনুষ্ঠানটো কাৰ্যসূচীটো তেখেতলোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে তো এয়াই এইফালে এখন গাঁৱৰ পৰম্পৰা আৰু যি 100 বছৰ গঢ় উঠিছে তাৰ সংস্কৃতি আৰু সেই নিদৰ্শন দেখাবলৈ ময়ো আহি ইয়াত উপস্থিত হ'লেও তো দেখাই আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কেনেধৰণে কি পৰ্যায়ে গৈ থাকে সকলোখিনি মই দেখাই থাকিবলৈ আপোনালোকক চেষ্টা কৰিম তো আপোনালোকে চাই থাকক এইফালে আহি আছে ঝুমুৰ Mana? Kaisa. Oh, is it? আশা কৰিছোঁ আমাৰ এই অনুষ্ঠানত মানে সমগ্ৰ অঞ্চলটো সকলো ৰাইজে আমাক সহযোগিতা আগবঢ়াব আমাৰ গাঁওখন ইতিমধ্যে আমি 100টা বৰ্ষ পূৰ্ণ কৰিলোঁ যথেষ্টখিনি আমি সজাবলৈ চেষ্টা কৰিলোঁ আৰু যিমানখিনি পাৰিছোঁ আমি অনাগত দিনতো গাঁওখন যাতে আৰু এটা সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰোঁ ভালদৰে আমি সহবাস কৰিব পাৰোঁ বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে আমাৰ গুণগান গাঁওখনত আৰু আমি আশা কৰিছোঁ আহিব লগা সময়টো সুন্দৰভাৱে আমি আচলতে সকলোৰে সৈতে সহ অৱস্থান কৰিব পাৰিম কিন্তু ই ওলাই 5G আজিকালি বেছি ওলাই কিন্তু 4G চেনেলটো ইয়াৰ সাংঘাতিক চলি আছে সাংঘাতিক মানে তাত চামন্তিকা ওলাই আইমি বৰুৱা ওলাই সকলো ওলাই আচলতে ইহঁতৰ গাঁওখন 70 বছৰ পূৰ কৰিলে ভাল লাগিছে আৰু অন্যদ্বীপে ইয়াত নিমন্ত্ৰণ কৰিছে আমাৰ সকলোকে কিন্তু অন্যদ্বীপ আচলতে 4G স্বত্বাধিকাৰী 4G মানে খুব ফকতীয়া জমনি কিছু অন্যদ্বীপে ক'ব গাঁওখনত আচলতে 70 বাৰ্ষিক কেনেধৰণে উদযাপন কৰা হৈছে আজি হয় হয় আমাৰ গাঁওখন মানে স্থাপিত হৈছিল 1924 চনত আৰু বৰ্তমান হৈছে 2024 চন সম্পূৰ্ণ 100 বছৰ সম্পূৰ্ণ হৈছে মানে আৰু পূৰ হৈছে আৰু বিশেষকৈ ব্যক্তি মানে এই গাঁওখন প্ৰতিষ্ঠা কৰি থৈ গ'ল পৰিয়ালবৰ্গই মানে সেইসকল ব্যক্তি এসোজোপাকৈ গছ মানে আজি ইয়াত ৰোপণ কৰা হ'ল আৰু ইয়াৰ মাজতে মই কথা এটা কৈলোঁ আচলতে 5 জুনটো দিনটো কিয় বাচিলে আচল পৰিৱেশ দিবৰ কাৰণে বাছি ল'লোঁ বুলি কৈছিলে অথনি সেই কথাখিনি হয়তো অন্যদ্বীপে ক'ব আৰু খুব সুন্দৰ অন্যদ্বীপক বেছি সুবিধা নিদিওঁ কাৰণ ভিডিঅ'টো আপোনালোকে দেৰি হ'লে নাচাবলৈ অন্যদ্বীপে গোটেইখিনি ক'লে আৰু শেষত
শেষত মানে তেনেকৈ ক'বলগীয়া নাই। প্ৰথম আৰম্ভণি হৈছে আমাৰ আজি 5 জুন তাৰিখে 2024 চনৰ, আৰু এই গোটেই বৰ্ষজোৰা মানে এই কাৰ্যসূচীটো মানে চলি থাকিব। পথাৰ ৰোৱা শেষ হোৱাৰ পিছত মানে বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ মানে চলি গৈ থাকিব। তাৰমানে এনেকুৱা ধৰণে আমাৰ এই অনুষ্ঠানবিলাক লোৱা হৈছে। খুব সুন্দৰ আচলতে পৰিৱেশ দিৱসটোতে ইমানখিনি কৰিছে, তাতকৈ ভাল লগা বিষয় থাকিব নাই। ধন্যবাদ জনাইছোঁ অন্য দিৱস ইয়াত নিমন্ত্ৰণ। অংশগ্ৰহণ কৰি সহায় কৰা সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ।